মই শুনিয়ে নাপাওঁ শাসকীয়সকলে কি No, please. আমি বিৰোধী দলে House adjourned for 10 minutes. সেইটোৰ ওপৰত আলোচনা কৰিব লাগে আজি সাহসিকতাৰ এডমিছিবিলিটিৰ ওপৰত কিবাটো হ'ব ইণ্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে অতুল বৰাক আইনা দেখুৱালে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে কৃষি বিভাগ ৰাজ্যত কেনেকৈ চলিছে সদনত বুজাই দিলে বিধায়ক ফুকনে কৃষকসকলৰ পৰা সংগ্ৰহ কৰা হয় ইয়াত তথ্যটো আমি পাইছোঁ যে বাহিৰৰ পৰা 10% আনে আৰু থলুৱাভাৱে 90% বীজ সংগ্ৰহ কৰা হয় আৰু 271 কোটি টকাৰ বীজ যদি চৰকাৰে ক্ৰয় কৰে তেতিয়াহ'লে প্ৰায় 245 কোটিতকৈ অধিক টকা এবছৰত বীজ ক্ৰয় কৰাত ব্যৱহাৰ হয় কিন্তু বাস্তৱিকতে আমি দেখিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলৰ কৃষকসকলে খেতি কৰে বিশেষকৈ ধান খেতি কৰে কিন্তু ধানৰ বীজ চৰকাৰে কেতিয়াও কৃষকসকলৰ পৰা সংগ্ৰহ কৰা দেখা নাই কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাক ৰাজ্যৰ কৃষি ব্যৱস্থাক লৈ সদনত প্ৰশ্ন কৰিছিল বিশ্বজিৎ ফুকনে কিন্তু মন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত মুঠেও যেন সন্তুষ্ট নহয় সৰুপথাৰৰ বিধায়কগৰাকী ভৱিষ্যতৰ দিনত অসমৰ কৃষকসকলৰ পৰা ব্যাপক হাৰত বীজ ক্ৰয় কৰি বাহিৰৰ পৰা বীজ ননাকৈ অসমতে আমি স্বয়ংসম্পূৰ্ণ হোৱাব পৰা কিবা আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গ্ৰাম্যাঞ্চলৰ কৃষকসকলে ধান খেতি কৰে ধানৰ বীজ আজিলৈকে চৰকাৰে কৃষকসকলৰ পৰা ক্ৰয় কৰা দেখা নাই থলুৱা কৃষকৰ পৰা ধানৰ বীজ চৰকাৰে ক্ৰয় কৰিব লাগে বিজ্ঞানসন্মত প্ৰচেছ থাকিব লাগে কাৰণ আমি দেখিছোঁ যে কেতিয়াবা বাদামৰ বীজ আমাৰ গাঁও কৃষি বিভাগলৈ আহে যিখিনি সদায় পৰিত্যক্ত হিচাপে বস্তাৰ ভিতৰত বস্তা থাকে কৃষি বিভাগৰ দুৰৱস্থা যেন বাৰে বাৰে ফুটি উঠিছে খুদ শাসকীয় বিধায়কগৰাকীৰ মুখত বিধায়কজনৰ কাষতে বহি থকা বিহপুৰীয়াৰ বিধায়ক অমীয় ভূঞাও হয়তো বাৰে বাৰে ভাবিছে বিশ্বজিৎ ফুকনে কিয় নিজ চৰকাৰৰ মন্ত্ৰীৰ বিৰুদ্ধে এইদৰে কৈ গৈছে আমি কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছোঁ কিন্তু সমপৰিমাণে থলুৱা প্ৰজাতিৰ ধানসমূহ সংৰক্ষণৰ বাবে তাৰ যিখিনি প্ৰচেষ্টা চলি আছে আমি থলুৱা কৃষকৰ পৰা অধিক পৰিমাণে বীজ ক্ৰয় কৰিব লাগে নহয় মন্ত্ৰীয়ে যেন পূৰ্বৰ দৰে সহজ সুলভভাৱে লৈছে বিজেপি বিধায়কগৰাকীৰ অভিযোগসমূহ আকুৰগুচ মন্ত্ৰী অতুল বৰা এইবাৰ বিশ্বজিৎ ফুকনৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাৰ উত্তৰ হাইব্ৰিড বহু ভেৰাইটি আছে বিভিন্ন বীজ আছে সেইবিলাক কৰিব লাগে আৰু সেইকাৰণেই মাননীয় অধ্যক্ষ মহোদয় মই সদনৰ মজিয়াত আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে 90% বীজ মই কোৱাৰ দৰে অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল কিন্তু 2023-24ত আমি বাহিৰৰ পৰা ক্ৰয় কৰাৰ পৰিমাণ হৈছে 10% মানে 90% হ্ৰাস হৈছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ৰাজ্যত প্ৰয়োজনীয় যিবিলাক চাৰ্টিফাইড চিডছ আছে আমি ৰাজ্যতে উৎপাদন কৰি আমাৰ কৃষকক আমি যোগান ধৰিব পাৰিম মন্ত্ৰী অতুল বৰাই বাৰে বাৰে বুজাব বিচাৰিছে যে অসমৰ আটাইতকৈ সফল বিভাগটোৱে হৈছে কৃষি বিভাগ অধ্যক্ষ মহোদয় অসম চিড কৰ্পোৰেশ্যনৰ 12খন ফাৰ্ম আছিল আৰু বিভাগে নিজৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষি সঞ্চালকৰ অধীনত থকা 40খন ফাৰ্ম ইতিমধ্যে অসম বীজ নিগমক হস্তান্তৰিত কৰিছে আৰু এই বীজসমূহৰ যি আন্তঃগাঁথনি এই আন্তঃগাঁথনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অনুদানেৰে পৰ্যায়ক্ৰমে উন্নীতকৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 52খন যি বীজ পাম্প এই বীজ পাম্পৰ ভিতৰত 28খন বীজ পাম্প এই বীজ পাম্পত প্ৰমাণিত বীজ চাৰ্টিফাইড বীজৰ উৎপাদন বৃদ্ধি কৰা হৈছে সাধাৰণ এটা প্ৰশ্নৰ উত্তৰ সদনত দিবলৈ মন্ত্ৰী অতুল বৰাই চালে বেৰে কোবাই নিজ মিত্ৰজোঁটৰ বিধায়ককে বিভাগৰ বাস্তৱ দৃশ্য উপস্থাপন কৰাৰ চেষ্টা খুদ বিধানসভাৰ ভিতৰতেই আশা কৰিছোঁ অধ্যক্ষ মহোদয় যে অনাগত দিনত আমাৰ কৃষকসকলে নিজৰ বীজ পাম্পত বীজ উৎপাদন কৰিব আৰু আমি ক্ৰয় কৰিব পাৰিম আৰু ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বহু কৃষকে তেখেতসকলে গভৰ্ণমেণ্টৰ ছাপোৰ্টত কিছুমানে নিজাববীয়াকৈ বীজ উৎপাদন কৰি বহি ৰাজ্যলৈকে আমি চেষ্টা কৰিছোঁ যে আমি সব বস্তু যে আমি কৃষকক গোটেইখিনি দিব পাৰিম এনে কথা নহয় আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু যাতে সেলফ সাফিচিয়েন্ট হয় আৰু তেখেতসকলে নিজৰ লাগতিয়ালখিনি উৎপাদন কৰাৰ উপৰিও ইয়াৰ পৰা যাতে বহি ৰাজ্যলৈ পঠাই উপকৃত হ'ব পাৰে মই শুনিয়ে নাপাওঁ
নিউজ ডেস্ক, নেশ্যন এনি।